120 টকিয়া আমি পাৰ্লেজি পেকেটটো বাই কৰিলো অলপ দেৰি পিছত বোলে হি 140 টকিয়া হৈ গল বিক্ৰী কৰি দিলো 20 টকা লাভ পালো নাই সো এই ধৰণে কৰা হয় আমাৰ ইয়াত ট্ৰেডিং বিলাক ফিল্মৰ নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম এটো হৈছে এটো যে সিৰিজৰ নেক্সট পাৰ্ট যোনটো আপোনালোকে বিচাৰি আছিল সো আজি আমি শিকিম টাইপস অফ ক্যান্ডেল বা এই ক্যান্ডেল বিলাক কেনেকৈ আমি আইডেন্টিফাই কৰিব পাৰিম ইয়াৰ বিষয়ে আমি ইন ডিটেইল শিকিম এটা প্ৰথমতে আমি জানি লওঁ এটো হৈছে এটা ৰেড ক্যান্ডেল ইয়াৰ ৰেড ক্যান্ডেল কিয় কৈছো ইত্যাদি সকলোবোৰ কথা আমি শিকিম তাতে আমি এটা এটুকে স্পেশালি বুজি লওঁ ঠিক আছে এটা এটো হৈছে ৰেড ক্যান্ডেল হোৱাই ৰেড ক্যান্ডেল বিকজ ইয়াত opening to upor hoise aru closing to tolor hoise duta fundamental bostu candle theory hisabot mod rakhibo red candle khoday upor arambho hoy aru tolor khek hoy point 1 point 2 green candle khoday tolor khek hoy aru upor green candle tolor open hoy upor khek hoy green candle open low open tolor hoy aru upor khek hoy red candle upor arambho hoy tolor khek hoy clear just simanu mod rakhibo yat sok yat ki hoise to red candle to upor আৰম্ভ হৈছে তলৰ শেষ হৈছে এই মাজৰ এডখৰ যে আছে যে হেডখৰক বডি বুলি কোৱা হয় BODY বডি বুলি কোৱা হয় লিখিলে বস্তু নোট ডাউন কৰি লব ইয়াত ঠিক আছে এডখৰ বডি বুলি কোৱা হয় আৰু এই উপৰ যোনটো লাঠি পাত গৈছে হে লাঠি পাত আমি অলপ আগত শিকিছিলো এটো হাই বুলি কোৱা হয় বা লো বুলি কোৱা হয় এটো যোনটো উপৰ লাঠি পাত গৈছে হে লাঠি পাতক শ্যাডো বুলি কোৱা হয় শ্যাডো ঠিক আছে ইয়াত লিখা আছে SHADOW শ্যাডো বুলি কোৱা হয় কেতেবা বেছিকে আইডেন্টিফাই কৰিবলৈ গলে ওপৰত থাকে কাৰণে আপাৰ শ্যাডো বুলিও কোৱা হয় আৰু তলত থাকে কাৰণে এডখৰক লোৱাৰ শ্যাডো বুলিও কোৱা হয় ক্লিয়াৰ ওকে এই একেবাৰে ওপৰৰ হেতু হৈছে হাই একেবাৰে তলৰটো হৈছে লো ঠিক আছে ক্লিয়াৰ এটা সব টাইপস অফ ৰেড ক্যান্ডেল ইয়াত যদি টাইপস অফ ৰেড ক্যান্ডেল যদি আমি চাবলৈ যাও ইয়াত কি ধৰণে আমি বুজিব লাগিব হেতু চাই লওক টাইপস অফ ৰেড ক্যান্ডেল কিতিবা এনেকুৱা হ'ব পাৰে ওপৰ ফালে লাঠি থাকিব পাৰে বা ওপৰৰ ফালে লাঠি থাকিব পাৰে তথাপিও হি ৰেড ক্যান্ডেল হবলে এটাই ক্যাৰেক্টাৰিষ্টিক আমাক লাগে ওপৰ আৰম্ভ হয় তলৰ শেষ হয় হিমানটোৱে লাগে এটা যেনেকে এটো এটা টাইপ ৰেড ক্যান্ডেলৰ টাইপ 4টা আছে দিস ইজ টাইপ 1 টাইপ 2 ইয়াৰ আকৌ লাঠিয়ে নাই ওপৰলেও লাঠি নাই তলফালেও লাঠি নাই আপোনালোকক যে এটা এক্সাম্পল দিছিলো হে চিপছৰ এক্সাম্পল দোকানখনৰ এক্সাম্পল যে যোনটো দিছিলো তাত মানে কি তাৰ প্ৰাইসটো হাই নগলে যোনটো আৰম্ভ হৈছিলে তাতে থাকিলে আৰু একেবাৰে যত শেষ হ'ব লাগিছে তাতে শেষ হ'ল না হি হাই গল না হি লো গল হে চিপছটোৰ দাম হেতু মানে কি ইয়াৰ ওপৰলে হাই নাই আৰু তলত লো নাই এনেকুৱা ক্ষেত্ৰত কি হ'ব যত ওপেন হৈছিলে হেতুৱে হাই হ'ব এই পইণ্টটো এডখৰতে আৰম্ভ হৈছিলে আৰু এই পইণ্টটোতে হাইয়েষ্ট পইণ্ট ক্লিয়াৰ আৰু এডখৰতে শেষ হৈছিলে আৰু তললে গল নাই যোৱা তেতিয়াহলে ক্লোজ পইণ্ট আৰু লো পইণ্টটো একে হ'ব ইয়াত কি হ'ব open equal to high same point ইয়াত কি open equal to low same point এটো red candle এই ধৰণেও red candle বনিব পাৰে red candle মলে লাঠি থাকিবই লাগিব তাৰ কোনো মানে নাই অনলি এটা কন্ডিশন ওপৰ আৰম্ভ হয় তলৰ শেষ হ'ব হিমানটোৱে লাগে ক্লিয়াৰ নেক্সট ইয়াত সব এনে ধৰণৰ আপোনালোকে red candle দেখা পাব পাৰে ইয়াত কি ওপৰ লাঠিটো নাই তলৰ লাঠিটো আছে যদি ওপৰ লাঠিটো যদি নাই তেতিয়াহলে open আৰু high টো same point clear বুজি পালে okay same point এটো same point open আৰু high part দখৰ same হয় ইয়াৰ এডখৰ ক্লোজ হল আৰু এটো তলৰ লাঠিটো লো ইয়াত কি হল তলৰ লাঠিটো নাই ওপৰৰ লাঠিটো আছে যদি তলৰ লাঠিটো যদি নাই ইয়াৰ ক্লোজ আৰু লো পইণ্টটো same হয় ক্লিয়াৰ আৰু এটো হাইয়েষ্ট যোনটো মাৰিছে এটো হাই হয় এটো সেপাৰেটলি ওপেন হয় এইখিনি হৈ গল আমাৰ 4 টাইপস অফ ৰেড ক্যান্ডেল এতিয়া 4 টাইপস অফ গ্ৰীন ক্যান্ডেল ফালে যদি চাও ইয়াত আমি দেখা পাম ইয়াত সেম এৰক শ্যাডো বুলি কোৱা হয় ইয়াক বডি বুলি কোৱা হয় ইয়াৰ গ্ৰীন ক্যান্ডেলৰ মেইন ক্যাৰেক্টাৰিষ্টিকটো কি হল মেইন ক্যাৰেক্টাৰিষ্টিকটো হৈছে ই তলৰ আৰম্ভ হয় ওপৰ শেষ হ'ব এটো ওপেনিং টু তলৰ হ'ব ক্লিয়াৰ আৰু ক্লোজিং টু ওপৰ হ'ব হেতুৱে যদি হেতু আছে দ্যাট ইজ আ গ্ৰীন ক্যান্ডেল ইয়াৰ লাঠি থাকক নাথাকক মতলব নাই যদি দুইফালে লাঠি থাকে হি দেখিবলৈ এনেকুৱা টাইপৰ হয় আৰু সেপাৰেটলি তাৰ হাই পইণ্ট এটাও থাকে সেপাৰেটলি তাৰ লো পইণ্ট এটাও থাকে একেবাৰে তলৰ পইণ্টটোক লো পইণ্ট বুলি কোৱা হয় একেবাৰে ওপৰৰ পইণ্টটোক হাই পইণ্ট বুলি কোৱা হয় ঠিক আছে এটো ওপেন আৰু
ওপেন তলত হল ক্লোজ ওপৰত হৈছে গ্ৰীণ কেণ্ডেল এতিয়া তাৰ ওপৰত লাঠি নাই কাৰণে এই ক্লোজ আৰু হাই পইণ্টটো সেম হ'ব ইয়াত তলত লাঠি নাই কাৰণে ওপেন আৰু লো পইণ্টটো সেম হ'ব আৰু আমি ইয়াত চাবলৈ গ'লে ক্লোজ আৰু হাই ইয়াত ওপৰত লাঠি নাই এইটো পইণ্ট সেম হ'ব আৰু এই তলৰ ফালে লাঠি আছে এইটো লো সেইটো কাৰণে লো বনিলে ন লাঠি পাত আছে কাৰণে এইটো লো বনিলে তলত আহি নহলে কি হ'লহেঁতেন এই পইণ্টটো সেম হৈ গ'লহেঁতেন যেনেকে এইটোত হৈছে চব ওপেন আৰু লো পইণ্টটো সেম আৰু সেইটো ওপৰটো হাই ঠিক আছে সো এইখিনিয়ে আছিলে আপোনালোকৰ কেণ্ডেলৰ বিষয়ে বা কেণ্ডেল ষ্টিক বিভিন্ন টাইপখিনি জানিবলৈ আৰু নেক্সট আমি কভাৰ কৰিম কেণ্ডেল ষ্টিক পেটাৰ্ণ বা চাৰ্ট পেটাৰ্ণ সেইখিনিৰ ওপৰত আমি চাম এতিয়া ইয়াৰো বহুত লেংগুৱেজ আছে ঠিক আছে সেইবিলাক বস্তু পঢ়িম যেনেকে আপোনালোকে হয়তো এতিয়া গম নাপায় যেনেকে এনেকুৱা বিলাক আছে এনেকুৱা এনেকুৱা মই কালাৰটো বদলাই দিছো ৰ'ব কালাৰটো এনেকুৱা এনেকুৱা হেমাৰ ইয়াক হেমাৰ বুলি কোৱা যায় ঠিক আছে এতিয়া এতিয়া এনেকুৱা বিলাক ওলালে আমি গম পাওঁ এতিয়া বহুত কণ্ডিশ্যন আছে গোটেইখিনি কাম যে এইটো এনেকুৱা এটা কণ্ডিশ্যন আছে যদি ওলাই তেতিয়া ইয়াৰ পৰা মাৰ্কেট কি হ'ব গম পায় ইয়াৰ পৰা মাৰ্কেট ওপৰলৈ দৌৰিব এতিয়া ওপৰলৈ দৌৰিব যদি আপুনি আগতে গম পায় তেতিয়াহ'লে উই কেন বি আ স্মাৰ্ট এণ্ড উই কেন বাই হিয়াৰ আমি এডোখৰত বাই কৰিলো কথাটো কৈছো বস্তু এটা বোলে 120 টকাত বাই কৰিলো এক্সাম্পল দিছিলো ন মনত আছে নাই 120 টকাত বাই কৰিলো গম পাওঁ এনেকুৱা বস্তুটো যদি দেখুৱাই এনেকুৱা 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 কিবা কণ্ডিশ্যন আছে সেইখিনি আমি শিকিম এইকেইটা কণ্ডিশ্যনত যদি সি এনেকুৱা বস্তু দেখুৱাই তেতিয়া মাৰ্কেটখন ওপৰলৈ যায় তেতিয়াহ'লে 120 টকীয়া আমি পাৰ্লেজি পেকেটটো বাই কৰিলো অলপ দেৰি পিছত বোলে সি 140 টকীয়া হৈ গ'ল বিক্ৰী কৰি দিলো 20 টকা লাভ পালো নাই সো এই ধৰণে কৰা হয় আমাৰ ইয়াত ট্ৰেডিং বিলাক এনেকুৱা বিলাক বহুত প্যাটাৰ্ন আছে বহুত ক্যান্ডেলষ্টিক আছে সেইবিলাক আমি এটা ইন ডিটেইল শিকিম সো আজি ভিডিঅ'ত ইমানটোৱে আছিল আশা কৰোঁ আপোনালোকে ভাল পালে যদি নেক্সট পাৰ্ট লাগে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং